আকাশৰ ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মোৰ ছোৱালীক কষ্ট দিছা ইমান দিনে মই একো কোৱা নাছিলোঁ কিন্তু এতিয়া মই তোমাক খুদাই নেৰিম এগৰাকী মাকৰ মৰম কিমান ভয়ানক হিচাপে তোমাৰ সন্মুখলৈ আহিব পাৰে তুমি কল্পনাই কৰিব নোৱাৰিবা নাই তোমাৰ ওচৰত সঁচা মৰম সঁচা সম্পৰ্কৰ একো মূল্য নাই সঁচা সম্পৰ্কতকৈ টকাৰ মূল্য বেছি নাই নাই কথা নাই তেওঁ বৰদৈ চিলাজনী হৈ আহিল আৰু গুচি গ'ল বেয়া নাপাব দাদা কথা এষাৰ কওঁ বৌয়েনো বৰ সেইখন ঘৰত কিয় থাকিব লাগে কওকচোন অঁ এইখন ঘৰত যদি কোনো নাথাকিলে হয় তেতিয়া কথাটো বেলেগ আছিল আচলতে নন্দ কি জান তাত মোৰ আইজনীৰ কষ্ট হ'ব পাৰে সেইকাৰণে আছে জানই দেখোন তাই বৰ আজৰি ছোৱালী বাপৰে এনেকৈ গাড়ী চলাইনে মানুহ মাৰিব দেই ইহঁতে খোজকাঢ়ি যোৱা মানুহক ইহঁতে মানুহ বুলিয়ে নাভাবে এই গাড়ী কোনে চলাইছে দেখিছনে নাই কোনে লেডি ড্ৰাইভাৰক গাড়ী চলা দেখিছোঁ এইজনী নতুনকৈ শিকিছে চাগে হ'ব পাৰে বল কিবাকে বাচিলোঁ মোৰ মানুহজনে কিন্তু আন কথাহে কয় শুনিলে আকৌ আপুনি বেয়া পাব নহয় জীৱনত বহুত নুশুনিব লগা কথা শুনি শুনি চুলি পকাই দিলোঁ একো বেয়া নাপাওঁ ক বৌয়ে যে তাত থাকে তাৰ কাৰণটো হ'ল মানে সেইখন ঘৰত পোৱা সুবিধাবোৰ গাড়ী ঘোঁৰা চাকৰ বাকৰ বিল্ডিং ঘৰ টকা পইচা একোৱে অভাৱ নাই আৰু ইয়াত দুখ যাতনা আৰু অভাৱী জীৱন আচলতে নন্দ মানুহে জীয়াই থাকিবলৈ সাহসী হ'ব লাগিব আৰু ধৈৰ্যৰ বন্তি গছি জ্বলাই ৰাখিব জানিব লাগিব নহ'লে সংসাৰত দুৰ্ঘটনা হোৱাটো নিশ্চিত
ওলাইছে তই মোক কোৱা নাছিলি যে নে মোক কোৱাৰ প্ৰয়োজন বোধ কৰা নাছিলি চা মই তোৰ শত্ৰু নহয় শুভাকাংক্ষীয়ে মই ৰাতিপুৱাৰ পৰা সেইকাৰণে তেখেতলোকক মুখখন গুমুঠা কৰি ঘূৰি ফুৰা দেখিছিলোঁ নহয় মানে মই দেখাটোহে কৈছোঁ হিমাংশু ছাৰ তই মোক বাহিৰলৈ লৈ বলচোন তোৰ লগত মোৰ অলপ কথা আছে আপুনি অথৰ্বক কথাবোৰ জনাইছেনে নাই কিয় তেখেতক জনালে নম্ৰতা আৰু মাকক যদি বেয়া ব্যৱহাৰ কৰে মই নম্ৰতাৰ জীৱনলৈ বহুত দুখ নমাই আনিছোঁ মোৰ কিছুমান সিদ্ধান্তৰ বাবে তাইৰ একো দুখ নথকাৰ পাছতো তাই কষ্ট ভোগ কৰিব লগা হৈছে তাইৰ জীৱনলৈ আৰু কিয় বেয়া লগাৰ কথাৰ সৃষ্টি কৰোঁ কোৱাচোন আপুনি যে তেওঁলোকৰ বাবে ভাল ভাৱ ৰাখে সেই কথা তেওঁলোকে নাভাবেই বৰঞ্চ তেওঁলোকৰ বাবে আপুনি প্ৰধান শত্ৰু পাৰিলে তেখেতসকলক বুজাবা মাথো কেইদিনমানহে মই ইয়াত আছোঁ তাৰ পাছত মই চিৰদিনৰ কাৰণে আঁতৰি যাম তই ইন্দ্ৰাণীক টকাৰ অফাৰ দে আমাৰ জীৱনৰ পৰা তাইৰ ছোৱালীজনীক আঁতৰাই নিবৰ কাৰণে ইফ নিড বি 1 কোটি 2 কোটি লাগিলে 10 কোটি টকাও দিম গুৱাহাটী দিল্লী য'তেই নহওক য'তেই ফ্লেট বিচাৰক তাতেই কিনি দিম কিন্তু একেবাৰে আঁতৰি যাব লাগিব বিয়াৰ 3 বছৰ পাছলৈকে তই জন্ম হোৱা নাছিলি গাঁৱত সকলোৱে মোক বাজি বুলি ককৰ্থনা কৰিবলৈ লৈছিল আকাশী গংগা আকাশী গংগা আঁতৰি গৈ ক'ত থাকিব সেইকাৰণে কৈছোঁ তাই যাতে আঁতৰি নাযায় তাৰ ব্যৱস্থা কৰিব লাগিব কিন্তু কেনেকৈ চোৱা জীৱনত আমি বহুত ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিছোঁ হয় চলেৰে নহয় বলেৰে এইবাৰ তেনেকুৱাই কিবা উপায় এটা কৰিব লাগিব মই এটা কথা ভাবিছোঁ কি কথা তই ইন্দ্ৰাণীক টকাৰ অফাৰ দে আমাৰ জীৱনৰ পৰা তাইৰ ছোৱালীজনীক আঁতৰাই নিবৰ কাৰণে ইফ নিড বি 1 কোটি 2 কোটি লাগিলে 10 কোটি টকাও দিম গুৱাহাটী দিল্লী য'তেই নহওক য'তেই ফ্লেট বিচাৰক তাতেই কিনি দিম কিন্তু একেবাৰে আঁতৰি যাব লাগিব আৰু যদি এই অফাৰ মানিবলৈ অমান্তি হয় তেতিয়া কি হ'ব কপাল ভাল আছিল বুলিহে তোক হস্পিটেললৈ নিয়া মানুহ পালি আৰু মই সেই সময়ত ফোন কৰিলোঁ বুলিহে নহ'লে যে কি হ'লহেঁতেন নহয় মা গাড়ীখন অকণ ৰখাব দিয়াচোন কিয় তোৰ গা বেয়া লাগিছে নেকি আকৌ হস্পিটেললৈ যাম হেৰা ব'লাচোন আকৌ হস্পিটেললৈ যাওঁ নাই মা নাই মোৰ গা বেয়া লগা নাই মা অকণমান মুকলি বতাহ খাবলৈ মন গৈছে ড্ৰাইভাৰ গাড়ীখন ৰখাবাচোন হয় মা ক সৰুৰ পৰাই তুমি মোক বৰ আলাসত ডাঙৰ কৰিছিলা সৰু সৰু কথাত ঠেহ পাতিলেও কোনোদিন তুমি মোৰ গাত হাত তোলা নাছিলা কিয় মা
তোৰ দেউতাৰৰ লগত মোৰ ঘৰৰ মানুহে যেতিয়া বিয়া ঠিক কৰিছিলে তেতিয়া মোৰ দুচকুৱে সপোনৰ চিলা উৰুৱাই আছিলে ৰাজকুমাৰৰ দৰে কোনোবা এজন যুৱক আহিব মোক বিয়া কৰাবলৈ কোনোদিন কেতিয়াও একো বস্তুৰে অভাৱ হ'বলৈ নিদিব মই যেতিয়াই যি বিচাৰোঁ দুহাতত আহি মোৰ গুজি দিবহি দেউতাই দিছিল নে তোৰ দেউতাৰে মোৰ সপোনৰ চিলাৰ সূতাডাল ছিঙি দিছিল গাঁৱলৈ লৈ গৈছিল বোকা ফালি যোৱা বাট জইণ্ট ফেমিলিত নানানটা সমস্যাৰ মই সন্মুখীন হৈছিলোঁ তেওঁতো অফিচলৈ ওলাই গৈছিল মই পৰি ৰৈছিলোঁ ঘৰখনৰ এচুকত মৃতকৰ দৰে বিয়াৰ 3 বছৰ পাছলৈকে তই জন্ম হোৱা নাছিলি গাঁৱত সকলোৱে মোক বাজি বুলি ককৰ্থনা কৰিবলৈ লৈছিল মোক দেখিলে বোলে তেওঁলোকৰ যাত্ৰা নষ্ট হয় মই আৰু সহ্য কৰি নাথাকিলোঁ বিভিন্ন অজুহাত দেখুৱাই দেউতাৰক লৈ আহিলোঁ চহৰলৈ তোৰ জন্মৰ আগত মই নিজকে এজনী বেলেগ ইন্দ্ৰাণী হাজৰিকাৰ ৰূপত জন্ম দিলোঁ মই কেতিয়াও বিচৰা নাই মই পাই অহা অভাৱবোৰে তোক স্পৰ্শ কৰাটো তই যাতে সুখত থাকিব পাৰ সেইকাৰণে মই অথৰ বলে তোক বিয়া দিছিলোঁ কিন্তু সুখবোৰ পালো নে মা যিমান সপোন দেখি সৰুৰ পৰা ডাঙৰ হলো যিমান সপোন বুকুত বান্ধি এওঁৰ লগত বিয়াত বহিছিলোঁ সেইবোৰ দেখোন এতিয়া লাহে লাহে ধূলিৰ লগত মিলি যাব ধৰিছে সুখবোৰ গ'ল ক'ত মা আৰাধ্যাৰ ওচৰলৈ সুখ আনেতো কোনেও নিদিয়ে তই যদি আকৌ আগৰ দৰে সুখত থাকিবলৈ বিচাৰিছ তেতিয়াহ'লে তই আজুৰি আনিব লাগিব সুখবোৰ কেতিয়াবা কেতিয়াবা মগজুত এনেকুৱা এখন খেল চলি থাকে সেই সময়ত তই লাগিলে যিমানেই মান নাখাওঁ মিনিংলেছ হৈ পৰে চল নিশ্চয় বাপেক আহিলেও নিচা নালাগে আজি আকৌ কি হ'ল তোৰ মোৰ বাইদেউৰ কাৰ এক্সিডেণ্ট হৈছে কি কেনেকৈ কোনখন হস্পিটেলত আছে বল ব্লাড লাগে যদি মই দিম লিটাৰে দিম আকাশী গংগা আকাশী গংগা আজি কিন্তু মানি গৈছো তো সন্ধিয়াৰ পৰা এতিয়ালৈ ফুল এটা খালো মোৰ জিভা পাক খাই ধৰিছো তুই যে একো নিচা হোৱাই নাই কেতিয়াবা কেতিয়াবা মগজুত এনেকুৱা এখন খেল চলি থাকে সেই সময়ত তই লাগিলে যিমানেই মান নাখাওঁ মিনিংলেছ হৈ পৰে চল নিশ্চয় বাপেক আহিলেও নিচা নালাগে আজি আকৌ কি হ'ল তোৰ মোৰ বাইদেউৰ কাৰ এক্সিডেণ্ট হৈছে কি কেনেকৈ কোনখন হস্পিটেলত আছে বল ব্লাড লাগে যদি মই দিম লিটাৰে দিম কিয় নোৱাৰি বুলি ভাবিছ দিব পাৰিমতো প্ৰথমে মোক পেগ এটাকে বনাই দেচোন যাৰ কাৰণে মোৰ বাইদেউৰ এই অৱস্থা হৈছে তাক মই সুদাই নেৰিম
হেল্ল' ভিন্দু কোৱা মই বেদান্তই ক'লোঁ বেদান্ত কোৱা কিবা ফাইনেন্সিয়েল প্ৰব্লেম হৈছে নেকি মোক টকা নালাগে তেনেহ'লে মোৰ বাইদেউ নম্ৰতা চলিহাৰ যে আজি এক্সিডেণ্ট হৈছে আৰু আপুনি এবাৰো খবৰ এটা লোৱা নাই যে এক্সিডেণ্ট কেতিয়া ক'ত এক্টিং হা এক্টিং আপোনাক কি আৰু এটাই খবৰ দিয়া নাই শুনক মোৰ বাইদেউ যদি কিবা এটা হ'বলৈ হয় নহয় কাটি দিলে বে ভয় খালে চাগে তোকতো দমটো পুৰাকে দিবলৈ নিদিলে তাৰ কলিজা কপি গৈছে চাগে মা কচম তই কিন্তু বেলেগ বস্তু দেই বল এতিয়া ব্লাড দিবলৈ যা তোৰ বাইদেউক ব্লাড লাগিব নহয় চুপ একদম একদম চুপ তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা